আসসালামু আলাইকুম এভরিওয়ান, কেনে আছা তোমালোকে? আশা কৰোঁ সকলোৱে ভালে আছা। তো আজি আমি এইটো ভিডিঅ'ত কি বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকে হয়তো গমেই পাইছা। থাম্বনেইলত যিখন থাম্বনেইলখন তোমালোকে যদি ভালদৰে চাইছা তেনেহ'লে আজি ভিডিঅ'ৰ কণ্টেণ্টখিনি তোমালোকে আগতীয়াকৈ গম পাইছা যে আমি কি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। চ' বেচিকেলি হায়াৰ ছেকেণ্ডাৰী নতুনকৈ যিবিলাক ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিল সিহঁতে বেছিভাগ ষ্টুডেণ্টছে নাজানে যে মই হায়াৰ ছেকেণ্ডাৰীৰ পিছত কি কৰাৰ কাৰণে মোৰ সুবিধা থাকে। এইখিনি কথা সি জেনেৰেলি নাজানে, কাৰণ সেইখিনি কথা কোৱাৰ কাৰণে সকলৰ ওচৰত তেনেকুৱা মেণ্টৰ নাথাকে যে মই আচলতে কি কৰিবৰ কাৰণে যোগ্য। বৰ্তমান আমি জেনেৰেলি ভাবোঁ যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ, ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ, তো হয়তো এটা পপুলাৰ আছে স্কোপ নিট, যিটো সকলোৱে এটা কথা গম পায় যে নিট দিব লাগিব আৰু নহ'লে JEE দিব লাগিব, আৰু এই দুটা আচলতে বেছি পপুলাৰ হয়। এই দুটাই সকলোৱে জানে, আৰু নহ'লে লাষ্ট অপশ্যন কি, আমাক BSc কৰিব লাগিব, ডিগ্ৰী ল'ব লাগিব। এইখিনিয়ে আমি ভালদৰে জানো। তো মই আজি তোমালোকক এনে কিছুমান স্কোপৰ কথা কৈ দিম, এনে কিছুমান হায়াৰ ছেকেণ্ডাৰীৰ পিছত ষ্টাডিৰ কথা কৈ দিম যে তোমালোকে আগতে এইটো হয়তো নাজানিছিলা। চ' তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা, আৰু ভিডিঅ'খনত মই ভাল কথা ক'ম, শুনি যাবা। চ' তোমালোকৰ যিটো কমন হয় বস্তু, যিটো তোমালোকে 90% জানা, 99% জানা যে হায়াৰ ছেকেণ্ডাৰীৰ পিছত নিট বা JEE এই দুটা দিব লাগিব যদি আমাক ইঞ্জিনিয়াৰিং নাইবা মেডিকেল লাইনত যদি আমি যাব খোজোঁ। চ' এইটো কমন গ'ল। আৰু এটা কমন হ'ল যদি তুমি ডিগ্ৰী ল'ব খোজা, 4 বছৰৰ যিটো ডিগ্ৰী, BSc BA BCom, এইটো যদি তোমালোকে কৰিব খোজা। ইয়াৰ ভিতৰতে এটা কথা হ'ল, যদি কোনোবা যদি ডিগ্ৰী কোৰ্ছ যদি কৰিব খোজা, যেনেকুৱা এগ্ৰি BSc নাইবা ফিজিক্স কেমেষ্ট্ৰি, তেনেকুৱা যদি BSc ডাইৰেক্ট কোৰ্ছ, যিটো জেনেৰেল কোৰ্ছ, এইটো কৰিব খোজা, তেনেহ'লে তোমাৰ কাৰণে এইটো ভাল যে তোমালোকে CUET এক্সাম দিবা। CUET এক্সাম দিয়াৰ ফলত তোমালোকে চেণ্ট্ৰেল ইউনিভাৰ্চিটিত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু CUETৰ আণ্ডাৰত ICAR বুলি এটা এক্সাম হয়, তাতেও তোমালোকে তেনেকুৱা এগ্ৰিকালচাৰত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। চ' এইটো হ'ল কমন বস্তু, যিখিনি আমি সকলোৱে প্ৰায় জানো। যিখিনি আমি নাজানো, যেনেকুৱা মই যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলোঁ, মই জনা নাছিলোঁ যে মই নিট, JEE আৰু তেনেকুৱা BSc এইকেইটা অপশ্যন কোৱাৰ কাৰণে, তেনেকুৱা গাইড কৰাৰ কাৰণে নাছিল। চ' সেইটোৱে কথা। চ' তোমালোকে যিটো হয়তো কোনোবাই নাজানা, হয়তো কোনোবাই জানিব পাৰা, যিটো হ'ল AAU CET বুলি এটা এক্সাম হয়, যিটো আমাৰ আসামৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা এইটো এক্সাম হয়। এইটো অল ইণ্ডিয়া লেভেলত নহয়, আসাম লেভেলত হয়। AAU CET কমন এণ্ট্ৰেন্স টেষ্ট আছিল। CET কমন এণ্ট্ৰেন্স টেষ্ট, তাৰমানে এইটোত তোমালোকে কি কোৰ্ছ ল'ব পাৰিবা। এইটোত তোমালোকে যদি এগ্ৰিকালচাৰত যাব খোজা, ইয়াৰ পৰা তোমালোকে চিলেকশ্যন হৈ যাব পাৰিবা। আৰু ইয়াত অপশ্যন আছে, তোমালোকে ফিচাৰী ডিপাৰ্টমেণ্টত যাব পাৰিবা। আৰু এইটোত আটাইতকৈ যিটো বেছি সুবিধাজনক আৰু যিটোত নাম্বাৰো বেছি লাগে, আৰু এইটো ল'ৰা ছোৱালীৰ কাৰণে পচন্দনীয় হয়, এইটো কোৰ্ছ ভেটেনাৰী ডিপাৰ্টমেণ্ট। ভেটেনাৰী যিটো তোমালোকে পশু ডক্টৰ বুলি কওঁ আমি, সেইটো ডিপাৰ্টমেণ্ট তোমালোকে যাব পাৰিবা। আৰু এই CET এক্সামৰ জৰিয়তে তোমালোকে এইটোত এডমিশ্যন ল'ব পাৰিবা। চ' তোমালোকে যদি ইণ্টাৰেষ্টেড আছা, কোনোবাই নিটতকৈ বহুত এইটোৰ লেভেল বহুত কম হয়। যদি তোমালোকে ইণ্টাৰেষ্টেড আছা, হয়তো জুন মাহত, এইবাৰ হয়তো মে'ৰ লাষ্টত নাইবা জুনৰ ফাৰ্ষ্টত, তেনেকুৱা সময়ত এইটো AAU CET বুলি এক্সামটো আহি যাব। এপ্লিকেশ্যন ফৰ্মটো ওলাই যাব, আৰু তোমালোকে ইয়াত ফৰ্মটো ফিল আপ কৰি দিব পাৰিবা। চ' এইটোৰ পিছত আৰু এটা কোৰ্ছ হ'ল ফিজিঅ'থেৰাপি, বেচেলৰ অফ ফিজিঅ'থেৰাপি। এইটো হয়তো আমি নাজানো, এইটো বহুত এটা ভাল স্কোপ হয়। যদি তোমালোকে ফিজিঅ'থেৰাপি হ'ম বুলি তোমালোকে ভাবিছা, কাৰণ এইটো ভাল এটা স্কোপ হয়। ফিজিঅ'থেৰাপি বৰ্তমান এজন ডক্টৰ, যেনেকুৱা MBBS ডক্টৰ, সেইজন এজন
বেলেগ এজন ডক্টৰ ফিজিঅ'থেৰাপিষ্ট। চ' তোমালোকে ফিজিঅ'থেৰাপিষ্ট যদি কৰিব খোজা এইটো কৰিব পাৰা। এইটো CET এক্সাম হয়, এইটোৰ কাৰণেও এক্সাম হয় অল ইণ্ডিয়া লেভেলত, যেনেকুৱা বেলেগ বেলেগ ষ্টেটত হয় তাতে তুমি অল ইণ্ডিয়া লেভেলৰ পৰাও ষ্টুডেণ্ট লয়, তাত তুমি ফৰ্মটো ফিল আপ কৰি দিব পাৰা। নাইবা যেনেকুৱা এটা ইউনিভাৰ্চিটি আছে বৰ্তমান এইটো ফৰ্ম ওলাইছেও, জামিয়া মিলিয়া ইছলামিয়া, এইটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় আৰু ইয়াত JMI বুলি JMI BPT, জামিয়া মিলিয়া ইছলামিয়া বেচেলৰ অফ ফিজিঅ'থেৰাপি, এইটো এডমিশ্যনৰ কাৰণে সিহঁতে এপ্লিকেশ্যন এৰিছে, তোমালোকে গৈ ফৰ্মটো ফিল আপ কৰি দিব পাৰিবা। আৰু যদি তোমালোকে চিলেক্টেড হোৱা, চিলেকশ্যন যদি তোমালোকৰ হৈ যায় তোমালোকে আৰামছে ফিজিঅ'থেৰাপিটো কৰি ল'ব পাৰিবা। কাৰণ যেতিয়া তোমালোকে গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো ফিজিঅ'থেৰাপি যদি কৰিব খোজা আৰু তাত তোমালোকৰ ফিজটো বহুত কম লাগে। আৰু তোমালোকে প্ৰাইভেটত কোনোবাই ফিজিঅ'থেৰাপি নাইবা বেলেগ কিবা কোৰ্চ কৰে তাত কিন্তু কষ্টলি বহুত হয়, বহুত পইচা লাগে। চ' তোমালোকে ট্ৰাই কৰিবা এইখিনি এক্সাম দিয়াৰ কাৰণে। কাৰণ গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি গভৰ্ণমেণ্ট কলেজত যদি তোমালোকে যোৱা তাত বহুত তুমি ৰেহাই পাবা পইচাৰ পৰা। আৰু যেনেকুৱা CEE বুলি এটা এক্সাম হয় আৰু এইটোৰ ফৰ্ম বোধহয় ওলাইছে বৰ্তমান। আৰু এইটো তোমালোকে হয়তো জানে 50% 80% তেনেকুৱা জানে, কিন্তু কিছুমান ষ্টুডেণ্ট ভাল ষ্টুডেণ্টছে নাজানে এইটোৰ বিষয়ে। আৰু এইটোৰ জৰিয়তে তোমালোকে BTech কৰিব পাৰা, BTech ইঞ্জিনিয়াৰিং তোমালোকে এইটো কৰিব পাৰা। ইয়াৰ জৰিয়তে তোমালোকে লাইফত ভাল এটা ডিগ্ৰী ল'ব পাৰিবা। চ' আৰু ইয়াৰ পিছত যদি মই আৰু কওঁ, এটা এইমছ দিল্লী যে আছে না, এইটো এইমছ দিল্লীত এইমছ পেৰামেডিকেলৰ কাৰণে কিছুমান কোৰ্চ সিহঁতে ৰিলিজ কৰি দিয়ে। এইটো ডাইৰেক্ট সিহঁতে এইটো ইউনিভাৰ্চিটিৰ পৰাই ডাইৰেক্ট কণ্ডাক্ট কৰে। তোমালোকে এই এইমছ দিল্লীৰ তোমালোকে ৱেবছাইটত গৈ সেইটো ফৰ্মটো ফিল আপ কৰি দিব পাৰিবা। আৰু নটিফিকেশ্যনসমূহ তোমালোকে চাই থাকিলে গম পাবা কেতিয়া এইটো ফৰ্মটো ওলায়। আৰু যদি তোমালোকে এইখিনি ইনফৰমেশ্যন যদি লাগে সময়ে সময়ে যে কেতিয়া কোনটো ওলাব, আৰু মোৰ চেনেলটো তোমালোকে সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ইয়াৰ মানে যিখিনি ইনফৰমেশ্যন আহে, যদি তোমালোকে নাজানা যে কোনটো কেতিয়া ফৰ্ম ৰিলিজ হ'ল, মই সময়ে সময়ে এইখিনি দি যাম। ভিডিঅ'ত মই ভিডিঅ' এৰিম মই, আৰু তোমালোকে ভিডিঅ'ৰ পৰা ইনফৰমেশ্যন পাই যাবা। চ' তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিবা। চ' আজিৰ কাৰণে মই এইখিনিয়ে কৰোঁ। আৰু ইয়াৰ পিছত যদি তোমালোকৰ কাৰণে যদি কিবা অসুবিধা হয় নাইবা যদি কিবা ডাউট থাকে তোমালোকে কমেণ্টত জনাব পাৰিবা। আৰু আৰ্টছ কমাৰ্চৰ কাৰণে যদি তোমালোকৰ ভিডিঅ' লাগে যে কি কোৰ্চ 12ৰ পিছত কৰা যাব, সেইখিনি যদি তোমালোকৰ জানিব লগা হয় তেনেহ'লে সেইটোৰ কাৰণেও মেছেজ কৰিব পাৰা, অৰ্থাৎ কমেণ্ট কৰিব পাৰা, মই ইয়াৰ কাৰণেও ভিডিঅ' বনাম। চ' আজিৰ কাৰণে বাই, আসসালামু আলাইকুম।